কেতিয়াবা ভাবিছেনে হাৰ্ট এটেক কিয় হয়? আপোনাৰ ব্লাড ৰিপৰ্ট চাই ডক্টৰে কোলেষ্ট্ৰল পায় আৰু আপোনাক মেডিচিন দিয়ে আৰু হয়তো ক'ব নট টু ৱৰি, সকলো ঠিক হৈ যাব, মেডিচিন খাই থাকক। আপুনি বাৰু জানেনে আচল প্ৰব্লেম কোলেষ্ট্ৰল নহয়, আচল প্ৰব্লেম হয় আৰ্টাৰীৰ প্লেক। কিয় হয় এই প্লেক? এই প্লেক আঠাজাতীয় এবিধ তেল বা চৰ্বি। এই চৰ্বি আৰ্টাৰীৰ ভিতৰত গৈ লাগি ধৰে। এই প্লেক যেতিয়া ফাটি যায় আৰু এই ক্লটছ যদি হাৰ্টত গৈ পায়, হাৰ্ট এটেক, আৰু যদি ব্ৰেইনলৈ যায় ব্ৰেইন ষ্ট্ৰোক হয়। চ' অকল কোলেষ্ট্ৰলৰ ৰিপৰ্ট দেখি আপুনি ছেটিছফাই হ'ব নালাগে। আপোনাৰ আচল দুশ্মন কোলেষ্ট্ৰল নহয়, প্লেকহে আচলতে। সেইকাৰণে প্লেকৰ টেষ্ট কৰি লোৱাটো দৰকাৰী। কিছুমান আহাৰ কম আপুনি খাব একেবাৰেই নালাগে, যি আপোনাৰ হাৰ্টত দিনে দিনে ডেমেজ কৰি আছে। আৰু কম ইয়াৰ সলিউশন কি, কেনেকে ইয়াৰ পৰা বাচি থাকিব, কেনেকে হাৰ্ট আপোনাৰ হেল্ডি ৰাখিব। এনেকুৱা কিছু আহাৰ ইণ্ডিয়াত প্ৰায় প্ৰতি ঘৰ মানুহৰ ঘৰতে বনোৱা হয় বা খোৱা হয় আৰু বৰ মজাকৈ বৰ টেষ্টিৰে খায় এই গোটেইবোৰ আহাৰ। যি কম আজি, সেই আহাৰবোৰে আপোনাৰ হাৰ্ট ভিতৰি ভিতৰি বেয়া কৰি আছে। আৰু কম কিছু ইম্পৰ্টেণ্ট কথা, কোনো মেডিচিন নোখোৱাকে আপোনাৰ হাৰ্ট কেনেকৈ হেল্ডি ৰাখিব। জানক সেই কেইবিধ আহাৰৰ কথা, যি আহাৰ আপোনাৰ হাৰ্টৰ কাৰণে পয়জনৰ নিচিনা কাম কৰি আছে।